এই চাহ কাপ দিয়ে পুৱাই পুৱাই কি ঘৰত চাহ খাই নাহা না কি তই? চাহ খোৱাৰ কথা কৈছা তই দেৰিকে উঠাৰ কাৰণে নেদো বুলি কৈছিলি ৰ তেনেহ'লে বানক ৰ চাহ নহ'ব কিয় দোকানো বন্ধ চাহো বন্ধ চিলিণ্ডাৰ শেষ। পুৱাই পুৱাই যাবা ওলো গাড়ীখনত তেলে শেষ হ'ল নেকি ডিপুটো আজিকালি তেল নাপয় কি কৰা যাব তেলৰো ইমান সেই হৈছে নাটনি উপায় নাই গাড়ী থবা লাগিল ইয়াতে বাবা ও বাবা ও গিয়া দুটা কিমাননো মোবাইলটো চাই থাকা আৰে অলপ বাৰীক লগি আছো খৰি চৰি কাটনি চিলিণ্ডাৰ পাওঁ না পাওঁ ঠিক নাই আজি এনে নাটনি আজিও যে চিলিণ্ডাৰ যদি আনবা নৰে মই কিন্তু জুই ফিকে ফিকে ভাত বনাবা নৰো আৰু কি কৰবা মই কিন্তু মাহৰ ঘৰত যাম তাৰ আছে চিলিণ্ডাৰ মাহন আমাৰ ইমান দিখা নহয় তাহাৰ তিনিটা চিলিণ্ডাৰ আছে দেচোন বাৰু চাওঁ কি কৰবা বাৰু যদি পাওঁতো আনিমে নানে যদি কিবা এটা কৰবা দে আজি চাহ তাহ নেলা নেকি হা চাহ বনাই আছো ৰবক ইমান টাইম হ'ল চাহনি কিয় বনাই গেছটো ইটাই খোৱাব লাগ না কিনো হ'ল হা চাহ যিটা বনাই চাহ খাব ৰবক গলগলগীয়া হাকে কিনো হ'ল গেছে জানা নাই ইটা কি কৰো ৰবা মই কিবা এটা কৰি আছো চিলিণ্ডাৰটো আজি নেনুৱে নেকি তিৰিও দেখো মাক 8 টাকা যোৱা কথা কৈছি এনে আৰু পইচা কটা কিয় খৰচ কৰো গটা গটা হাততে খাব ভাল হ'ব ঘূৰি যাওঁতে তাহাক নাপাওঁ বুলি কম এটা কাম কৰো নেকি চিলিণ্ডাৰটো কিজানি গটা লাগি আছে অলপ ৰ'দত উল্টাকে মেলি দিওঁ নেকি আপনাৰো যে কথা নহ গেছটো ৰ'দত দিলে ক'ৰ পৰা আলব ঠাণ্ডা দিন নহয় গটা লাগি থাকিব পাৰে গেছটো ইটা দেখোন এপ্ৰিলৰ মাহ ক'ত ঠাণ্ডাৰ দিন আছে যাওঁ সোনকালে দোকানত যাই গেছটো লৈ আহক গেছ পালিহে আনবা নাপলি মই ক'ৰ পৰা আনিম যাই চাওকচোন পাবাও পাৰে পালখানা চিলিণ্ডাৰ আজিও নাপালো হা মই কিন্তু মাহাৰ টাকা যাম বুলি কৈছো যামেই তুমি আৰু একলা যাবা না আমিও যাম দা আপুনিও লাজ নোহোৱা মানুহ কথাতে আছে দেখোন অভাৱে স্বভাৱ নষ্ট কৰে বুলি যা হলো এতিয়া তাৰ আৰু ভাত হলি দিগদাৰ হ'ব খাবা পাবাৰ নাই ৰব মই ওলাই আহো বাবু বাবু
হাও কোনোবা দেখোন কহাৰ পৰা অ আজি গোটা কাটা আহিলো ৰ'ব আহিলে আৰু এইকেইটা যত পত দিবা এনে গেছ চেছ নাই খাই ভাত ৰান্ধি খুৱাব আহা আপুনি আৰু কি কৰি আছে এইগিলা কি ক'ব কুৰ্মা কবাও বেয়া কোনোবাও বেয়া পুৱায়ে চিলিণ্ডাৰটো শেষ হৈছি বাহুনা মোৰ ইমান বিষা নহয় তাহাৰ তিনিটা চিলিণ্ডাৰ আছে হাও আপোনালোকে বাৰান্দাতে থাকলা আহক ভিতৰলৈকে বলক বলক অ কুৰ্মা আপোনালোকে অলপ বহক মই অলপ গেছটো মাথা মাৰো আৰু যাওক তোমাৰ যাওক দিয়ক। আমি বহিম যাওক বহি থাকা অলপ তুমি যাওক আপোনালোকে বহিছে ভাল না খবৰ খবৰ ক'ত ভাল হ'ব হা পুৱাই গেছ শেষ হৈছে এই কুৰমাই কলা ল'ব এতিয়া তুমি শুন বহাচোন মই চাহৰ যোগাৰ কৰো ৰবা বৌ তোমাক অলপমান সহায় কৰি দিওঁ হা অ আমি বাবু ক'ত আছে কি পাছফালে লগৰ কেইটাৰ লগত খেলা খেলি আছে নেকি যাওচোন তুমি মাতি আনা দেখছা তিতিত বহিমা খোৱাৰ ধৰি গেছ নহ'লে ভাত ৰান্ধবা নৰে এতিয়া ভাই হাতে আহিছি না কথা নাই আর আপোনাৰ দেখোন কিবা চিন্তাত থকা হেন লাগছে কি হৈছে কি কব মোৰো গোটে টেনশ্যনত সিমান নহৈছে ৰবা এই তাৰমানে আজিকালি বস্তু পাতিৰ দাম বাঢ়ছি পইচা পাতিও এনেকে নোহোৱা হৈছে সেইকাৰণে এনি টাইমকে মাথাটো বিহে থাকে টেনশ্যনে লাগি থাকে এনি টাইম হয় নেকি মই আপোনাক এটা থেৰাপি দি চাব পাৰো কি থেৰাপি হা বৌ এই বিছনাভাগি আহকচোন মই দি আছো এইটো হৈছে এক্সেছ বাৰ ছেছন ই এটা কোমল আৰু শান্ত পদ্ধতি য'ত মাথাৰ ৩২টা বিশেষ পইণ্টত কোমলভাৱে স্পৰ্শ কৰা হয় এই স্পৰ্শবোৰে আপোনাৰ মনত জমা হোৱা চিন্তা চাপ আৰু নেতিবাচক শক্তি মুক্ত কৰাত সহায় কৰে ছেছন চলি থকা সময়ত আপুনি গভীৰ বিশ্ৰাম অনুভৱ কৰিব অনেক সময়ত মানুহে কয় ই যেনে মগজুৰ ভিতৰত এটা ৰিছেট কৰাৰ দৰে অনুভৱ যদি আপুনি মানসিক চাপ অভাৰথিংকিং বা ক্লান্তিটোত ভুগি আছে তেন্তে এক্সেছ বাৰ্ছে আপোনাৰ বাবে এটা সহজ আৰু প্ৰাকৃতিক উপায় হ'ব পাৰে নিজকে এটা সৰু ব্ৰেক দিয়ক নিজকে অনুভৱ কৰাওক শান্ত কোমল আৰু এটা নতুন শক্তিৰে ভৰা জীৱন দৈনিক জীৱনৰ দৌৰত আমি বহুত সময়ে নিজৰ মনক অৱহেলা কৰোঁ চিন্তা চাপ আৰু ক্লান্তিয়ে আমাৰ মনক ভৰাই তোলে এক্সেছ বাৰ ছেছনত মাত্ৰ কোমল স্পৰ্শৰ জৰিয়তে এইবোৰ মুক্ত কৰাৰ চেষ্টা কৰা হয় এইটো কেৱল এটা থেৰাপিয়ে নহয় এইটো হৈছে নিজকে পুনৰ শান্তি আৰু স্বস্তিৰে লগ পোৱা এটা যাত্ৰা নিজকে সময় দিয়ক কাৰণ আপোনাৰ মনো বিশ্ৰামৰ যোগ্য যদি আপুনিও আপোনাৰ ডিপ্ৰেশ্যন নিগেটিভ এনাৰ্জি নোহোৱা কৰিব বিচাৰে তেতিয়াহ'লে তলত দিয়া নাম্বাৰটোত হোৱাটছআপ যোগে মোক যোগাযোগ কৰিব পাৰে ধন্যবাদ এতিয়া কুৰমা খাওয়াটো হ'লে আমি যাই থাকো নেকি আর বতৰো ভাল নহয় আৰু বৰষুণ আহিব নেকি বাবু তুমি থাকা নহ'লে আজি অ মা থাকো নাকি ক'ত থাকা স্কুলত কোনে যাব দে হ'ব দেই দিয়া বাৰু আহিবা পিছত স্কুল নহ'লে ভাগি নাইও থাকবাই পাৰলা হয় আমাৰ ইও বাপুই মোবাইলটো চাই থাকে কেৱল গেম নালগে দে কুৰমা আজি যাই থাকো বহিৰা নে আহিবা হৈছে